আপুনি মাৰোৱাৰী সমাজে আঠুকাৰী এজনে ভুল কৰিছে দুজনে ভুল কৰিছে তেওঁলোক দোষী হেতু সঁচাকৈ বোধহয় সকলোৱে ক'ব হেতু লৈ পেলাই গোটেই সমাজখনক দোষাৰোপ কৰা হেতু কেতিয়াও হ'ব নালাগিছিল মোৰ দৃষ্টিত হেতু হ'ব নালাগিছিল মানে শৃংখল চলিহাই ভুল কৰিছে নেকি না মই আকৌ ক'ব বিচাৰিছোঁ কোনে ভুল কৰিছে ৰাইজে দেখি আছে যোনে ভুল কৰিছে এতিয়া শৃংখল চলিহাই ৰাখি পিন্ধিছে মাৰোৱাৰী সম্প্ৰদায়ৰ বাইদেউৰ পৰা বা ভণ্টিৰ পৰা তাৰপিছত আকৌ এতিয়া কিবা স্বাৰ্থত সিদ্ধি কৰিবলৈ গৈ পেলাই কোনোবাই কিবা কৰিছে নে কি কোনে কি হৈছে কি ৰাজনীতি হৈ আছে কি দৃশ্য হৈ আছে কোনে কি ষড়যন্ত্ৰ কৰি আছে এইটো তেওঁ জানিব কিন্তু এই অসমীয়া অসমীয়া এই বিষয়বোৰ আমি অকণমান খুব সেন্সিটিভ বিষয় খুব আমি সাৱধানে বা আমি আগবঢ়াটো ভাল কাৰণ এইটোক লৈ পেলাই আমি পিছলৈ গৈ পেলাই কিবা এটা আমাৰ দুখ আহিব নেকি আমাৰ অসুবিধা আহিব নেকি এই কথাবোৰ অলপ চিন্তা কৰাটো ভাল কোনোবাই এজন কোনোবাই মাৰোৱাৰী হ'ব পাৰে কোনোবাই এজন যিকোনো জাতি জনগোষ্ঠী হ'ব পাৰে এজনে ভুল কৰাটো গোটেই সমাজক দুখ দিব নালাগে সেইটোৱে মই ক'ব বিচাৰোঁ এই সন্দৰ্ভত মই একো ক'ব বিচৰা নাই আৰু এটা কথা কওঁ স্মাৰ্ট মিটাৰৰ যথেষ্ট বিল বৃদ্ধি হৈছে বাবে বহু ঠাইত প্ৰটেষ্ট হৈছে গতিকে মই যিমানটো জানো মাননীয় মুখ্যমন্ত্ৰী মহোদয় ফেচবুক টুইটাৰ সকলোৱে ফ'ল' কৰি আছে আমিও ফ'ল' কৰি আছোঁ যেতিয়া এই আপত্তি আহিছে বা এই পোহৰলৈ আহিছে আমি 1.5-2 বছৰৰ আগত আমি সংবাদ মাধ্যমৰ যোগেদি যেতিয়া স্মাৰ্ট মিটাৰৰ ওপৰত বহুত চৰ্চা চলিছিল মুখ্যমন্ত্ৰীয়ে খুব কঠোৰ হৈ পেলাই আমাৰ সন্মুখতে এই পিটিচনৰ বিষয়াসকলক সাৱধানতা আগবাঢ়িবলৈ কৈছিল আৰু তাৰপিছৰ পৰা এবছৰ 1.5 বছৰমান বাতৰি পৰিৱেশন নাই ফেচবুক লাইভো কোনো কৰা নাই বা কোনো টুইটাৰ এনেকৈ কৰা নাছিল শেহতীয়াকৈ আপোনাৰ কথাটো প্ৰশ্নটো সঠিক এই দুদিনমানৰ পৰা এটা চৰ্চা বিষয় হৈ পৰিছে যেতিয়া আমাৰ সমষ্টিৰ মানুহক আমি সুধিছোঁ তেওঁলোকে কৈছে 2-এটা ঠাইত গাঁৱত খুব ধুনীয়াকৈ আহিছে আগতকৈ লাভান্বিত হৈছে 2-এটা গাঁৱত ক'ৰবাত স্মাৰ্ট মিটাৰ হয়তো কোনো কোম্পানী হয়তো ভুল হ'ব পাৰে কোম্পানী হয়তো চতুৰামি কৰিব পাৰে এইটো নিশ্চয় এটা ইঞ্জিনিয়াৰিং এটা পাৰ্ট বা এটা টেকনিকেল এটা কাৰিকৰী এটা দিশ সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় চাই পেলাই সমাধান কৰিব যেতিয়া আমাৰ অসমৰ যিকোনো উদ্ভৱ হৈছে এটা সমস্যা সমাধানৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় তৎপৰতা প্ৰদৰ্শন কৰিছে স্মাৰ্ট মিটাৰৰ এই বিষয়টো খুব তৎপৰতাৰে সমাধান কৰিব মোৰ দিয়া বিচাৰে মোৰ স্মাৰ্ট মিটাৰ লগোৱা সময়ত প্ৰথম অৱস্থাত অকণমান বেছি বিল আহিছিল যেতিয়া এই পিটিচনলৈ কোৱা হ'ল তেওঁলোকে আকৌ কাৰিকৰী কিবা ভুল আছিলে বুলি কৈছিল তাৰপৰা শুধৰাই দিলে এতিয়া মিটাৰ ধুনীয়াকৈ আহিছে মই পুনৰ কৈছোঁ বহু গাঁৱত ময়ো এই পোহৰতে 2-3 দিনৰ পৰা যেতিয়া সংবাদ মাধ্যমৰ চৰ্চা বিষয় হৈ পৰিছে এই পিটিচনৰ বিল বঢ়াটো লৈ তেতিয়া আমি বহু গাঁৱত আমি নিজেও যোগাযোগ কৰিছোঁ নিজেও সাক্ষাতে কথা পাতিছোঁ মই পুনৰ কৈছোঁ বহু গাঁৱত আগতকৈ কম আহিছে বা তেওঁলোকে ভাল পাইছে বুলি কৈছে কিন্তু বহু গাঁৱত আপত্তি আহিছে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কৰি দি নিশ্চয় সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিব বিধায়ক বুলি আপোনাৰ কথা এপিডিএছলে কোনি ঘৰত গৈ ঠিক কৰি আহিছে কিন্তু সাধাৰণ ৰাইজসকলে ধৰক ক'ত ফোন কৰিব লাগে নাজানে তেওঁলোকৰ ধৰক অসুবিধা হৈছে মই মোৰ বিশ্বাস মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া অসমৰ ৰাইজৰ বিপদ আহিছিলে অসমৰ ৰাইজৰ কিবা এটা সমস্যা সন্মুখত আহিছে ড্ৰাগছৰ বিষয় এটা হওক ইয়াৰ লগতে আমাৰ গুৰি ফুটা বম ফুটা অসমখনৰ কেনেকৈ শান্তময় অসম কৰিব লাগে ৰাজপথৰ আন্দোলন নোহোৱা কৰা এই পৰিৱেশবোৰ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় তৎপৰতাৰে কাম কৰি আহিছে এই পিটিচনৰ বিষয়টো নিশ্চয় তৎপৰতাৰে সমাধান কৰিব